নমস্কাৰ স্বাগতম জনাইছোঁ ডিএ নিউজ প্লাছলৈ মই সৌৰভ নাথ ভোটযুদ্ধ 2026 এই অনুষ্ঠানটোৰ জৰিয়তে আমি জনপ্ৰতিনিধিৰ বহু প্ৰশ্ন জনপ্ৰতিনিধিক আচলতে বহু প্ৰশ্ন কৰিবলৈ চেষ্টা কৰোঁ জনতাৰ মাজত থকা যিসমূহ প্ৰশ্ন সেই প্ৰশ্নসমূহ আমি জনপ্ৰতিনিধিক কৰিবলৈ চেষ্টা কৰোঁ আৰু এই মুহূৰ্তত আমি নাওবৈচা বিধানসভা সমষ্টিত আছোঁ আৰু নাওবৈচাৰ বিজেপি অৰ্থাৎ NDA যিগৰাকী প্ৰাৰ্থী বসন্ত দাস ইতিমধ্যে আমাৰ সৈতে আছে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ শুভাশীষ জনাইছোঁ ধন্যবাদ আপোনালোককো এইবাৰ নাওবৈচা সমষ্টিত ৰাইজে সিদ্ধান্ত লৈছে মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক জয়যুক্ত কৰাব বহুকেইটা প্ৰশ্ন আছে আপোনাক মই পোনপটীয়াকৈ আপোনাক প্ৰশ্নখিনি সুধিম যদি পোনপটীয়াকৈ আপুনি উত্তৰখিনি দিয়ে মোৰ ভাল লাগিব নাওবৈচা বিধানসভা সমষ্টিটো উত্তৰ অসমৰ ভিতৰত বানপীড়িত অঞ্চল হিচাপে কিন্তু খ্যাত সেই বানপীড়িত অঞ্চলটোক লৈ আপোনাৰ নতুন কি পৰিকল্পনা আছে প্ৰথমে আপোনাক মই সেই কথাটো সুধিম চাওক আমাৰ যিখিনি সমস্যা আছে বানপীড়িত অঞ্চল হিচাপে মোৰ প্ৰথম নিৰ্বাচনী সভাখনেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচাৰ কৰিছে আৰু তাতে ঘোষণা কৰি দিছে যিখিনি সমস্যা আছে চৰকাৰ আহাটো নিশ্চিত নাওবৈচা সমষ্টিৰ ৰাইজে বিধায়ক হিচাপে আমাক জয়ী কৰাৰ দায়িত্ব বাকী কাম কৰি দিয়াৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে লৈছে আৰু আমি মাত্ৰ চৰকাৰ গঠনত সহযোগিতা কৰিব পৰাকৈ আমাক ৰাইজে জিকাব লাগে ইয়াৰ পূৰ্বে 5 বছৰৰ পৰিক্ৰমা যদি মই ক'বলৈ বিচাৰোঁ যে 21ৰ পৰা এতিয়া প্ৰায় 26 চনত ভৰি দিলে কংগ্ৰেছৰ শাসনতে আচলতে এই সমষ্টিটো আছিলে ভৰত নৰহৰ বিধায়ক হিচাপে আছিলে নাওবৈচা বিধানসভা সমষ্টি কেনেকুৱা ধৰণৰ কাম সেই মুহূৰ্তত হ'ল আপোনাৰ মুখৰ পৰা মই জানিব বিচাৰিছোঁ চাওক সেইখিনি সময়ত বিধায়ক ভৰত নৰহ ডাঙৰীয়া বিৰোধী দলৰ এজন বিধায়ক হিচাপে আছিলে কিন্তু চৰকাৰ পক্ষৰ কাৰো লগতে তেওঁ আলোচনাও নকৰিলে আৰু নাওবৈচা সমষ্টিক উন্নয়নলৈ তেওঁ একো কথা চিন্তাও নকৰিলে তাৰ পৰিণতিত আমি ৰাইজৰ ওচৰত যাবলৈ আমাৰ কিছু অসুবিধা হৈছিলে আমি মিত্ৰজোঁটৰ কাৰ্যকৰ্তা হিচাপে মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া মাননীয় মন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া ছাৰৰ সৈতে আলোচনা কৰিলোঁ কৰাৰ লগে লগে তেখেতলোকে নাওবৈচা সমষ্টি উন্নয়ন স্থবিৰ নকৰিলে উন্নয়ন অব্যাহত ৰাখি আমাৰ যিটো খাৰকাটিৰ পৰা আদিয়েলিঙি হৈ গড়চিগা হৈ আপোনাৰ বিহপুৰীয়ালৈকে যোৱা পথটি সম্পূৰ্ণ টুলেনযুক্ত পথ বনাই আছে সম্পূৰ্ণ হওঁ আপোনাৰ যোৱা বছৰ খাৰকাটি দলংখন নিৰ্মাণ সম্পূৰ্ণ কৰিলে আপোনাৰ যিটো পানীগাঁৱৰ পৰা বচা গাঁৱৰ মাজেৰে নআলি খাবলৈলৈকে সেই পথটি সম্পূৰ্ণ আহল বহলকৈ বনালে আপোনাৰ কেবিৰিডৰ পথটি পকীকৰণ কৰিলে আপোনাৰ ঘোণাসতী সোৱণশিৰি পূব তেলাহীত ধুনীয়া পথ নিৰ্মাণ কৰি থকা হৈছে যিটো জেগাত কংগ্ৰেছৰ 73 বছৰ চৰকাৰৰ দিনত এটা শিলো নপৰিলে সেই তেনেকুৱা ঠাইবিলাকত উন্নয়নৰ কাম মানুহে দেখিবলৈ পাইছে গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক জয় কৰাৰ সিদ্ধান্ত ৰাইজে ইতিমধ্যে লৈ ল'লে গতিকে আমাৰ তেনেকুৱা একো সমস্যাও নাই নাওবৈচা সমষ্টিত কিন্তু আপোনাৰ বিপৰীতে আচলতে যিগৰাকী প্ৰাৰ্থী ইতিমধ্যে থিয় হৈছে জয়প্ৰকাশ দাস তেওঁৰো কিন্তু যথেষ্ট এটা হোল আছে বা তেওঁৰ জনপ্ৰিয়তাও যথেষ্ট আছে কিবা কাৰণত বসন্ত দাসৰ ফেক্টৰ হিচাপে জয়প্ৰকাশ দাস হ'ব পাৰে নেকি চাওক তেনেকুৱা কোনো কথা নাই তেখেতৰ লগত কেইটামান মুষ্টিমীয় কেইজনমান আছে নথকা নহয় আৰু এতিয়া ৰাইজে জনা হৈ গৈছে তেখেতে কোনখিনি মানুহক লৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ৰাজনীতিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে এইটো ৰাইজে স্পষ্ট গম পাইছে আৰু মই তেনেকুৱা ফেক্টৰ হ'ব বুলি নাভাবোঁ কিন্তু আমাৰ যিহেতু জয় নিশ্চিতই ৰাইজে আমাক জনাইছে আৰু আমি যিহেতু গাঁৱে গাঁৱে গৈ ৰাইজৰ লগত জনসম্পৰ্ক কৰিছোঁ আমি প্ৰাৰ্থিত্ব নোপোৱাৰ আগতে প্ৰত্যেকখন গাঁৱতে ৰাইজৰ সৈতে জনসম্পৰ্ক কৰি ৰাইজৰ যি অভাৱ অভিযোগ সমস্যা সকলোখিনি সমাধান কৰাৰ আমি চেষ্টা প্ৰয়াস কৰিছোঁ গতিকে এই ক্ষেত্ৰত আমাক দলেও যেতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু ৰাইজে জিকোৱাৰ সিদ্ধান্তই লৈ লৈছে ইতিমধ্যে আমাৰ জয় নিশ্চিত এইবাৰ এটা কথা যদি মই সোধোঁ যে নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰায়সমূহ ঠাই মানে আচলতে কিছুসংখ্যক গাঁও নৈপৰীয়া অঞ্চল দেখিবলৈ পোৱা যায় আৰু যদি আপুনি ভিতৰীয়া গাঁও অঞ্চলসমূহত যদি আপুনি যায় আপুনি জনপ্ৰতিনিধি হিচাপে হয়তো গৈছে যে আমাৰ দৃষ্টিত হয়তো ক'ৰবাত থাকি যাব পাৰে কিন্তু আমাৰ দৃষ্টিত এতিয়ালৈকে আচলতে যিখিনি পৰিছে যে ভিতৰুৱা বহু গাঁৱত ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে তথৈবচ যাতায়াতৰ যিটো ব্যৱস্থা সেইটো একেবাৰে পুতৌ লগা এটা অৱস্থা বিজেপি চৰকাৰখনে যেনেদৰে আচলতে তেওঁলোকে উন্নয়নৰ ঢাক ঢোলটো বজাইছে বা উন্নয়ন যেনেদৰে হৈছে বুলি ভাবিছে
কিন্তু সিমান দূৰ উন্নয়ন যেন ক'ৰবাত নহয় ক'ৰবাত যেন হোৱা নাই তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ কিন্তু জনতাৰ প্ৰশ্ন হিচাপে আহে। চাওক, ৰাইজে দুটা কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টী অসমত চলিছে আৰু দুটা কাৰ্যকালত নাওবৈচা সমষ্টিৰ বিধায়কজন বিৰোধী দলৰ, দুয়োটা কাৰ্যকালতে বিৰোধী দলৰ। তাৰ পৰিণতিটো বাঁহগৰা ধূনাগুৰি দলংখন নিৰ্মাণ কৰি থকা হৈছে, গুণাসতী সোৱণশিৰি দলংখন নিৰ্মাণ কৰি থকা হৈছে, আপোনাৰ সৰু সৰুৰ পৰা ধৰি অলিয়ে গলিয়ে ৰাস্তা বনোৱাই থকা হৈছে, কালভাৰ্ট বনাই থকা হৈছে, গুণাসতী তনুচুকত দলং বনাই থকা হৈছে, পূবতেলাই টমাৰগাঁৱত দলং বনাই থকা হৈছে। প্ৰায় 2000 কোটি টকা কাম নাওবৈচা সমষ্টিত ইতিমধ্যে চলি আছে। গতিকে যদি বিৰোধী দলৰ বিধায়কজন ৰাইজে যদি নিৰ্বাচিত কৰে তেতিয়াহ'লে লোকচানটো ৰাইজৰ হ'ব। গতিকে এইবাৰ আৰু সেইটো ভুল নকৰে। এইবাৰ 2026ত আপুনি নিশ্চিত থাকক, আমাৰ জয় নিশ্চিত। দুবাৰ কংগ্ৰেছৰ হাতত আছিলে, 3 নম্বৰ বাৰ এবাৰ আপোনাৰ হাতলৈ আহিব বুলি আপুনি সম্পূৰ্ণ নিশ্চিত? সম্পূৰ্ণ নিশ্চিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাওবৈচা সমষ্টিক যিহেতু ভূপেন হাজৰিকা ডাঙৰীয়াৰ নামটো জড়িত হৈ আছে, তাৰ কাৰণে দুখনকৈ নিৰ্বাচনী প্ৰচাৰ তেওঁ ইতিমধ্যে কৰিলে। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰত্যেকটো সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ গোগামুখত চলালে আৰু সেই সভাত আমিও উপস্থিত আছোঁ। তেখেতে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, নাওবৈচাৰ পৰা জিকি আহিব লাগে, ভূপেন হাজৰিকাৰ মান সন্মানৰ কথা আছে, নাওবৈচা সমষ্টি ৰাইজৰ কথা আছে, গতিকে বহুত কাম কৰিব লগা আছে, তেখেতে আমাক জনাইছে। আৰু আমাৰ কাইলৈ আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় ৰাজ্যিক সভাপতি, কেন্দ্ৰীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াও নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাঁহগৰালৈ আহিব। গতিকে আমাৰ ইয়াত এইবাৰ জয় নিশ্চিত। বিষয়খিনি মই আৰু এটা বিষয় মই ইয়াৰ মাজত সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা আছে, সেইটো অসমৰ জনতাই কোনো কাৰণত না বুলি ক'ব নোৱাৰে। সেই বিষয়টো মই এইবাবেই উলিয়াইছোঁ যে বসন্ত দাসৰ নিজা ভোট বেংক আছে নে না নিজৰ এটা হোল আছে, নাই হিমন্ত বিশ্ব শৰ্মাৰ আশীষ পুষ্ট হোৱাৰ বাবে বসন্ত দাস জয়ী হ'ম বুলি ভাবিছে নাওবৈচা? চাওক, দল আৰু ৰাইজে সিদ্ধান্ত লৈছে, তাৰ কাৰণে মোক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মাননীয় মুখ্যমন্ত্ৰীৰ ভোট বেংক বা ভোট বেংক হিচাপে নহয়, মাননীয় মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে ভগৱান দৰে পূজা কৰে। যিহেতু যেতিয়া শ্ৰীকৃষ্ণ আছিলে তেতিয়াও শ্ৰীকৃষ্ণক বেয়া পোৱা মানুহ বহুত নাছিলে জানো? গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰি আছে, বেয়া পোৱা মানুহখিনিয়ে বেয়া কাম কৰা নাই কাৰণে বেয়া পোৱা মানুহখিনিয়ে বেয়া পাই থাকিব। গতিকে তেখেতে ভাল কাম কৰি আছে, আমি তেখেতক অসমৰ ভগৱান হিচাপেই ভাবিছোঁ এই মুহূৰ্তত, কাৰণ আমাৰ আশীৰ্বাদ হয় তেখেত অসমৰ ৰাইজৰ কাৰণে। আমাৰ নাওবৈচা সমষ্টি এইবাৰ আশীৰ্বাদ হিচাপে তেখেতে আহিছে, আৰু নাওবৈচা সমষ্টিত আমাৰ ভোট বেংক বুলি আমি ক'ব যোৱা নাই, কিন্তু এইবাৰ ৰাইজ সজাগ হৈছে। আমি প্ৰত্যেকজন ভোটাৰৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ, প্ৰত্যেকখন গাঁৱত যাবলৈ চেষ্টা কৰিছোঁ। তেওঁলোকে মাত্ৰ উন্নয়নৰ বাবে এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক জয়ী কৰোৱাৰ সিদ্ধান্ত লৈছে। আৰু এটা বিষয় সোধোঁ মই, আপোনাৰ মুখতেই স্পষ্টভাৱে এটা কথা প্ৰকাশ পাইছিলে যে বিৰোধীৰ যিগৰাকী প্ৰাৰ্থী আপোনাৰ বিপৰীতে যোনগৰাকী থিয় হৈছে, নিৰ্দিষ্ট একাংশ ভোটক লৈ একাংশ লোকৰ ভোটৰ আশাত তেওঁ ৰাজনীতিত নামিছে। তেওঁ জয়ী হোৱাৰ সুবাদ তেওঁ লাভ কৰে নে নকৰে সেয়া পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব। আপুনি সেই বিষয়টো মানে একাংশ বুলি কৈ কাক উনুকিয়াব বিচাৰিলে? সেই প্ৰশ্নটো কিন্তু এটা ডাঙৰ প্ৰশ্ন। চাওক, যিসকলক তেওঁ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি থাকিব বিচাৰিছিলে, সেইসকলে আজি আমাক সমৰ্থন জনাইছে যে নাওবৈচাৰ উন্নয়ন এবাৰ কৰিব লাগিব, নাওবৈচাৰ অলিয়ে গলিয়ে ৰাস্তা বনাব লাগিব, নাওবৈচাৰ প্ৰত্যেক ঘৰ মানুহে PMAY ঘৰ পাব লাগিব, দুখীয়া মানুহে নাওবৈচাৰ প্ৰত্যেকগৰাকী আইমাতৃয়ে অৰুণোদয় পাব লাগিব, প্ৰত্যেকগৰাকী আম্মা, মই আপোনাক শব্দ এটা কৈ দিলোঁ, আম্মাই অৰুণোদয় পাব লাগিব। বিষয়টো চাওক, মই মাজত আকৌ আপোনাক প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিছোঁ। এইবাবেই কৈছোঁ যে নাওবৈচা সমষ্টিৰ প্ৰায় 50,000 ভোটাৰ্ছে কিন্তু সংখ্যালঘু ভোটাৰ্ছ আছে। তেওঁলোকেও কিন্তু এজন জনপ্ৰতিনিধিৰ ভাগ্য নিৰ্ণয় কৰে। আৰু বিজেপিৰ বিৰুদ্ধে এটা অভিযোগ প্ৰায় থাকে যে সেইটো আমি যদি কওঁ সংখ্যালঘু বুলি ক'ম, আপোনালোকে যদি কয় তেতিয়া মিয়া বুলি এটা প্ৰশ্ন আহিব, মিয়া বুলি এটা কথা আহিব। সেইবাবেই মই ক'লোঁ যে তেওঁলোকেও কিন্তু নিৰ্ধাৰণ কৰে, আৰু তেওঁলোকৰ বিৰুদ্ধে কিন্তু আপোনালোকৰ বহু জননেতাই বহু প্ৰশ্ন কৰি থাকে, তেওঁলোকক কিন্তু আঙুলি তোৱাই বহু কথাও কয়। সেইবাবেই মই প্ৰশ্নটো আপোনাক কৰিলোঁ যে সেইসকলৰ সমৰ্থন আপুনি কেনেদৰে লাভ কৰিছে? চাওক, সংখ্যালঘু মুছলমান মানে মিয়া নহয়। বাংলাদেশী মূলৰ যিসকল মিয়া,
সেইসকলকহে আমাৰ অসমৰ বা আমাৰ যিসকল মানে অসম প্ৰেমী আছে তেওঁলোকে বেয়া পায় বাকী সংখ্যালঘু মুছলমানক কোনো বেয়া নাপায় সেইটো এটা সম্প্ৰদায় হয় মিয়া সম্প্ৰদায় হয় মিয়াসকলকো বেয়া নাপায় যিসকলে ভাল চিন্তাধাৰাৰে আগবাঢ়ি কাম কৰি আছে তেওঁলোকক বেয়া নাপায় যিসকলে বেয়া কামত লিপ্ত তেওঁলোকক বেয়া পায় গতিকে এইবাৰ সংখ্যালঘু মুছলমান ভোটাৰ নিশ্চিত 50,000 আছে কিন্তু তাৰে 20ৰ পৰা 25,000 আমাক প্ৰদান কৰিব ভোট মই আপোনাক আজি মনত ৰখাইতো আজি আপুনি মোৰ কথাটো স্পষ্টকৈ আপুনি যিদিনাখনি 4 তাৰিখে ৰিজাল্ট দিব সেইদিনাখনি বজাবলৈ আপুনি সাজু হৈ থাকক ধন্যবাদ জনাইছোঁ আৰু এটা বিষয় মই ইয়াৰ মাজত সোধোঁ যে আপোনাক নাওবৈচা সমষ্টিৰ মৌলিক সমস্যাসমূহৰ ভিতৰত যদি মই আপোনাক সোধোঁ যে 2-3টা সমস্যা যদি আপোনাক আঙুলিৰ মূৰত দেখিব পৰাকৈ যদি মই সোধোঁ তেনেহ'লে আপুনি সমস্যাকেইটা কেনেদৰে উনুকিয়াব বিচাৰিব কি কি সমস্যা চাওক মৌলিক সমস্যা বুলি ক'বলৈ গ'লে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ নাওবৈচা সমষ্টিত 9 তাৰিখে ভোট গ্ৰহণ আছে ভোটাধিকাৰ সকলো ৰাইজে সাব্যস্ত কৰিব লাগে উন্নয়নৰ দায়িত্ব বসন্ত দাসৰ উন্নয়নৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমি সম্পূৰ্ণ 5 বছৰত নাওবৈচা সমষ্টি অসমৰ ভিতৰত এটা নাম থকা সমষ্টিলৈ ৰূপান্তৰিত কৰিম আজিয়ে মই কথা দিলোঁ নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে নাওবৈচা বিধানসভা সমষ্টিৰ NDA যিগৰাকী প্ৰক্ষেপিত প্ৰাৰ্থী বসন্ত দাস আৰু বসন্ত দাসলৈ বহুকেইটা প্ৰশ্ন আছিল জনতাৰ বহুকেইটা প্ৰশ্ন আছিলে এইবাবেই কৈছোঁ যে উত্তৰ অসমৰ একেবাৰে পিছপৰা আৰু সমান্তৰালকৈ বানপীড়িত এটা অঞ্চল হিচাপে খ্যাত হৈছে সেই নাওবৈচা সমষ্টি আৰু নাওবৈচা সমষ্টিৰ উন্নয়নৰ বাবে এবাৰ সাজু হৈছে বসন্ত দাস আৰু বসন্ত দাসৰ সেই সমৰ্থন যাত্ৰাত বা যেনেদৰে আচলতে জনতাৰ সমৰ্থন লাভ কৰিছে সেয়া সমৰ্থনৰ ৰিজাল্টৰ বাবে আমি অপেক্ষা কৰিব লাগিব সময়লৈ অপেক্ষা কৰিব লাগিব আৰু উন্নয়নৰ দায়িত্ব ইতিমধ্যে বসন্ত দাসে লৈছে সেয়া যদি তেওঁৰ শাসনৰ বাঘজৰীডাল যদি তেওঁৰ হাতত গতাই দিয়া হয় আচলতে সেই বাঘজৰীডাল হাতত তুলি লোৱাৰ পিছত তেওঁ উন্নয়ন সাধন কৰিব পাৰিব নে নোৱাৰিব সেয়া কিন্তু সময়ত আমি প্ৰশ্ন তুলিবলৈ চেষ্টা কৰিম সেয়া বসন্ত দাসৰ ওচৰত এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221